নমস্কাৰ মই ৰকমিত্ৰী আপোনালোকক মিত্ৰাজ বস্তুবলৈ স্বাগতম জনাইছো আজি লৈছো আমি এটা নতুন ষ্টক খুলি 250 জোড়া খুব কম দামতে খুব ধুনিয়া জিকেটা জোড়া বহুত বেছি ডিমান্ডত থাকা আমাৰ বহুত বেছি সেল হয় একেটা জোড়া আজি 50 পিস আমাৰ নতুন ষ্টক আহি গৈছে মই আ খুলি আছো जार पसंद হয় তেওঁলোকে পটাপট স্ক্রিনশট লৈ বুকিং কৰিব যেহেতু আমাৰ এয়াৰ ষ্টক নাথাকে আসলতে আগৰ পুৰণা ষ্টকৰ পৰা আমাৰ মাত্ৰ 5 জোৰ মানহে বাচিছে বাকি কেজৰ সেলে হৈ গল এইখন কেছেনি খুলি দিছো पूजा जेहेतु आहि गल आमार दुकाনত এটা পুরা পূজাৰ অফার দি থাকা হ'ব প্ৰত্যেকটো কাপোৰে আপোনালোকে আগতকে খুব কম দামতে পাব এই কাৰণে আপোনালোক যদি এবাৰো আমাৰ দোকান আহা না এবাৰ আহিব তেজপুৰ কেটেকি বাৰী ভৰ্তকৰ ওচৰত হয় দোকানখন আৰু যদি যি সকল আহি আছে তেওঁলোকে পূজাৰ ষ্টক আহিলে হৰি আছে তেওঁলোকে ল'ব পাৰিব খুব ধুনিয়া ধুনিয়া কাপোৰ খুব ধুনিয়া ধুনিয়া জোৰা খুব কম দামতে আহি গৈছে আসলতে এফালে খুলি দিছো এয়া দেখিছে খুব ধুনিয়া মাত্ৰ 250 টকাতে আমি দিম আসলতে একেজোৰ অকমান প্ৰাইসটো বেছি হয় কিন্তু আমি পূজাৰ অফাৰত মাত্ৰ 250 টকা দি আছো কিছুমানৰ ব্লাউজ পিস হেভি হ'ব কিছুমানৰ ব্লাউজৰ হাতত কাম থাকিব প্ৰত্যেকটো জোৰাই আসলতে খুব ধুনিয়া হ'ব দেখিছে কালাৰ বিলাক খুব ধুনিয়া আহিছে এবাৰ মাত্ৰ 250 টকা যদি পছন্দ হয় স্ক্রিনশট লৈ পেলা আমাক পঠিয়াই দিব পাৰিব আৰু আমি ইয়াৰ ভিডিওটো আমি ভালকে এটা বনাই পেলা আপলোড কৰিম যেহেতু মোৰ অকমান অসুবিধা হৈছিল ঘৰুৱা সেইকাৰণে মই কিদিন লাইভ আহিব পৰা নাই ভিডিও দিয়া নাছিলো আৰু এবাৰ মই আৰম্ভ কৰিম ভিডিওৰে লাইভও আহিম মাজে মাজে সময় মিলাই পেলা লাইভও আহিব চেষ্টা কৰিম আৰু লাইভ আহিব নোৱাৰিলে তেতিয়া ভিডিও দিম ভিডিও বিলাকে আমাৰ শেয়াৰ কৰি যাব লাইক কৰিব কমেন্ট কৰিব আৰু যদি পেজটো ফলো কৰা নাই ফলো কৰিব যেহেতু মানে সময়টো নিমিলিলে আমি ভিডিও বনাম বুলি এবাৰ ভাবিছো লাইভটো আহি থাকিলে কাস্টমাৰ আহি গলে কাটিবলৈ অকল অসুবিধা হৈ যায় সেই কাৰণে আৰু ইয়াৰ কালাৰো আহিছে ডিজাইনো বেলেগ বেলেগ আহি গৈছে ন বেলেগ ডিজাইনো দিছে ন এটা বেলেগ ডিজাইন আছে এইটো এটা বেলেগ ডিজাইন আহি গৈছে 7662922836 নাম্বাৰ কাপোৰৰ বিষয়ে কিবা জানিব থাকিলে কন্টাক্ট কৰিব পাৰিব এটো ডিজাইনটো দিছে এটো ডিজাইনটো বেলেগ হ'ব অকমান আগত দেখুৱাটো অকমান বেলেগ হয় আৰু কালাৰ বিলাকো বহুত ধুনিয়া ধুনিয়া দেখিছে কালাৰ বিলাক বহুত ধুনিয়া কালাৰ আহি গৈছে আজি মই ভিডিওটো এটা ইমানতে শেষ কৰিম আপোনালোকে আহিব পূজাৰ বজাৰ কৰিবলৈ মিত্ৰাজ বস্ত্ৰলৈ